নমস্কাৰ দাদা মোৰ ওচৰলৈ আহিছিল কিয় আহিছিল দাদা সুধো দাদা মুখেদি আমি গম পাম কিয় আহিছিল দাদা আপুনি মোৰ ওচৰলৈ মই আহিছিলোঁ ইয়ালৈ দাদাৰ ওচৰলৈ এই কেঁচুমৰীয়াৰ কাৰণে আহিছিলোঁ দাদাৰ পৰা মই ঔষধ লৈছোঁ এমাহৰ মানে 30 দিন 32 দিন থাকে এইটো পেকেটটো মানে 32 দিন খাব লাগে প্ৰায় মই যথেষ্ট ভাল পাইছোঁ আপুনি কিমান % ভাল পাইছে মই 100ত কমচে কম 90% ভাল পাইছোঁ এতিয়া কথা হ'ল কি দাদাই কেঁচুমৰীয়া বেমাৰেই হওক বা কেঁচুমৰীয়া বা ইংৰাজীত পাইলছ বেমাৰেই হওক আপোনাৰ দাদাই বহুতখিনি ভাল পাইছে 100%ৰ ভিতৰত 90% ভাল পাইছে আৰু এটা পেকেট যদি দাদাই খাই দিয়ে একেবাৰে দাদা ভাগত জনি মৰি যাব এতিয়া কথা হ'ল কি আপুনি ৰাইজক কি ক'ব এই বিষয়টোৰ ওপৰত ৰাইজক মই এইটোৱে অনুৰোধ জনাইছোঁ মানে চবেই আহক দাদাৰ ওচৰলৈ যদি আপোনালোকৰ কাৰোবাৰ এনেকুৱা বেমাৰ হৈ আছে আহক দাদাৰ ওচৰলৈ নিশ্চয় ভাল পাব ময়ো ভাল পাইছোঁগৈ দাদাৰ ওচৰলৈ মই আহিছিলোঁ মই ফেচবুকৰ জৰিয়তে আহিছিলোঁ ফেচবুকত মই মানে চাইছিলোঁ দাদা যিকোনো ভিডিঅ' চাই আছিলোঁ তেতিয়া মই কণ্টেক্ট কৰি আহিছোঁ তাৰপিছত মই যথেষ্ট এতিয়া ভাল পাইছোঁ আপোনালোকে আহক আচলতে বিশ্বাসো থাকিব লাগিব আৰু আপুনি সেই নিয়মখিনি মই যেনেকৈ পালন কৰিবলৈ কওঁ আপুনি পালন কৰিব লাগিব তেতিয়া আপোনাৰ বেমাৰটো নিশ্চয় ভাল হ'ব ঠিক আছে ধন্যবাদ